A session for the leaders. Yes, this session is for the leaders, for the aspiring leaders as well. আমি লিডাৰ হ'ব বিচাৰোঁ নহয় জানো? লিডাৰ্ছক আমি সদায় এডমায়াৰ কৰোঁ। লিডাৰক আমি ভাবোঁ যে তেওঁলোকে আমাক এটা সঠিক জীৱনৰ দিশ দেখাব পাৰে বা সঠিক জীৱনৰ এটা ৰাস্তালৈ লৈ যাব পাৰে। আপোনাৰ লিডাৰ হ'ব মন নাযায় জানো? চ' লিডাৰ হ'বলৈনো মই কিখিনি কোৱালিটি মোৰ ভিতৰত লাগিব? একচুৱেলি কি জানে, মই কি ভাবোঁ যে আমি প্ৰত্যেকজনে এজন এজন লিডাৰ জানে, কাৰণ আমি প্ৰত্যেকেই এটা জীৱন লিড কৰি আছোঁ। আমাৰ পাৰ্চনেল লাইফ, আমাৰ ঘৰুৱা জীৱন, আমাৰ কৰ্মক্ষেত্ৰৰ জীৱন, বা মই যদি ষ্টুডেণ্ট হয় মোৰ ষ্টুডেণ্টৰ লাইফ, ইয়াতো মই মোৰ লিডাৰশ্বিপ কোৱালিটিজখিনি দেখাব লাগিব। লিডাৰশ্বিপ ৱেত মই আগবাঢ়িব লাগিব, যাতে মই যিটো বিচাৰিছোঁ লাইফত সেইটো পাব পাৰোঁ। এতিয়া ছাপ'জ মই এভাৰেষ্টৰ শিখৰত উঠিব বিচাৰিছোঁ। মই শিখৰত উঠিবলৈ হ'লে মই প্ৰচেষ্টা কৰিব লাগিব। মই যদি এই ঘৰত বহি বহি কৈ থাকোঁ যে মই শিখৰত যাব বিচাৰিছোঁ, মই শিখৰত যাব বিচাৰিছোঁ, মই এভাৰেষ্টত উঠিব বিচাৰিছোঁ, নহ'ব। তাৰ কাৰণে মই মোৰ প্ৰথম ষ্টেপটো দিব লাগিব, মই প্ৰচেষ্টা কৰিব লাগিব। এইখিনিতে এটা সৰু ষ্টৰি মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। অৰুণিমাৰ ষ্টৰিটো চাগে আপোনালোকে কিছু সংখ্যকে জানে। তেখেত এগৰাকী স্পৰ্টছ উমেন আছিলে, কিন্তু এবাৰ ট্ৰেইনেৰে ট্ৰেভেল কৰি থাকোঁতে এটা তেখেতৰ লগত ইনচিডেণ্ট হ'ল, যিটো কাৰণে তেখেতৰ ট্ৰেইনত অলপমান তেখেতৰ লগত হাতাপাতি হৈ তেখেতক ট্ৰেকত পেলাই দিয়া গ'ল। চ' তেখেতৰ ভৰিৰ ওপৰেদি ৰাতি ট্ৰেইন পাৰ হৈ যায় আৰু গোটেই ৰাতি তেওঁ ট্ৰেকটোতে পৰি থাকিবলগীয়া হয় সেই কাটা ভৰিৰে। ৰাতিপুৱা মানুহে প্ৰত্যক্ষ কৰি তেখেতক হস্পিটেলত লৈ যায়, ট্ৰিটমেণ্ট হ'ল, কিন্তু ভৰি কাটিবলগীয়া হ'ল। কিছু বছৰৰ পাছত অৰুণিমাই বচেন্দ্ৰী পালৰ ওচৰত গৈ কয় যে মই এভাৰেষ্ট ক্লাইম্ব কৰিব বিচাৰিছোঁ। তেওঁ বচেন্দ্ৰী পালক ক'লে যে মই যেতিয়া মোৰ এই কথা মই মোৰ ঘৰৰ মানুহ, মোৰ বাকীসকলক জনাইছিলোঁ, তেওঁলোকে হাঁহিছে মোৰ ওপৰত, আৰু তেওঁলোকে মোক কৈছে যে ভাল অৱস্থাত থকা মানুহ এজনেই সাহস কৰিব নোৱাৰে সঠিক ভাল সবল ভৰি লৈ এভাৰেষ্টত উঠাৰ। গতিকে তুমি এনেকুৱা এটা অৱস্থাত ভৰি নোহোৱাকৈ কেনেকৈ ভাবিছা যে তুমি উঠিব পাৰিবা? গতিকে ক'লে যে মই আপোনাৰ ওচৰত আহিছোঁ, আপুনি কি ভাবে? আপুনি যিহেতু সেই কাম কৰিছে, আপুনি ছাকচেছফুল হয়, আপোনাৰ সেই এক্সপিৰিয়েঞ্চ আছে, গতিকে আপুনি কি ভাবে যে মই উঠিব পাৰিম নে নোৱাৰিম? মই কি কৰা উচিত? বচেন্দ্ৰী পালে অতি সুন্দৰ এটা কথা ক'লে। কি জানে? যে তুমি যে ভাবিছা এভাৰেষ্ট ক্লাইম্ব কৰিম বুলি, তুমি জিকিলা। ইউ হেভ ৱান দিছ বেটল। তুমি সঁচা অৰ্থত এভাৰেষ্ট ক্লাইম্ব কৰিলা। এতিয়া তোমাক কোনেও ৰখাব নোৱাৰে প্ৰেক্টিকেলি সেই কাম কৰাৰ বাবে। গতিকে তুমি আগবাঢ়া। আৰু সেই সাহস লৈ বচেন্দ্ৰী পালে হিষ্ট্ৰী কৰিলা, সেয়া আমাৰ সন্মুখত। গতিকে ভাবকচোন, মানুহৰ মনোবল, এই উইল পাৱাৰ, নিজৰ ওপৰত থকা যি বিশ্বাস, যি দৃঢ়তাই মানুহক যিকোনো কাম কৰিবৰ বাবে সেই সাহস দিয়ে, সেই সাহসে একচুৱেলি সকলো। আৰু সেই সাহসে এজন লিডাৰ বনায়। লিডাৰ হোৱাৰ কাৰণে কোৱালিটিজ আছে, জানে আপোনালোকে, যে ভাল কমিউনিকেটৰ হ'ব লাগিব, এম্পেথিৰ ফিল থাকিব লাগিব, ইজনে সিজনৰ প্ৰতি থকা মৰম ভাৱ থাকিব লাগিব, পজিটিভ এটিটিউড থাকিব লাগিব। চ' এনেকুৱা ধৰণৰ বহুতখিনি কেৰেক্টাৰিষ্টিক্স আছে যি লিডাৰশ্বিপ এজনৰ ভিতৰত দৰকাৰ। কিন্তু তাতোকে দৰকাৰ কি জানেনে? লাইফত ভিজন থকা। মোৰ যদি ভিজন নাই, মই লিডাৰ হ'ব কেতিয়াও নোৱাৰোঁ। এটা যদি মই গন্তব্যস্থানত উপনীত হ'বলৈ হয়, সেই গন্তব্যস্থানলৈ যোৱা ছাপ'জ বহুত ৰাস্তা আছে। এবাৰ মোৰ লগতে হৈছিলে, যেনে আমি নেপাললৈ গৈছিলোঁ গাড়ী লৈ। চ' গধূলি সময়ত এনেকুৱা এটা জেগাত গৈ পালোঁ য'ত ক'লে যে ইয়াৰ পৰা দুটা ৰাস্তা যায়, এটা হৈ গ'ল শ্বৰ্টকাট 80 কিলোমিটাৰ আৰু এটা লং কাট 230 নে কিমান কিলোমিটাৰ আছিলে। গতিকে আপোনালোকে এই ৰাস্তাটো অকণমান সৰু, কিন্তু আপোনালোক যাব পাৰে। চ' আমি কি ভাবিলোঁ যে শ্বৰ্টকাটটো লওঁ, 80 কিলোমিটাৰহে সোনকালে পাই যাম, 230টো লোৱাৰ কি দৰকাৰ।
80 কিলোমিটাৰ যেনেকুৱা ৰাস্তা কেৱল তেখেতৰ কৃপাত আজি মই আপোনাৰ সন্মুখত বহি আছোঁ। আমিহে এক্সপিৰিয়েঞ্চ কৰিলোঁ কি ৰাস্তা, ৰাতি বৰষুণ, ৰাস্তা দেখা নাপায়, মাজত এটুকুৰা নাই, তাত মানুহে শিলগুটিত গছৰ সেই কুন্দা সেয়া দি গাড়ী পাৰ কৰাইছোঁ। মানে কি অৱস্থা। তাৰমানে কি জানেনে, আমি শ্বৰ্টকাট ল'ব বিচাৰোঁ লাইফত। এই শ্বৰ্টকাট লওঁতে কেতিয়াবা কি হয়, আমি আমাৰ কিছুমান এবিলিটি যিখিনি আমাৰ কাৰণে অতিকে দৰকাৰ সেই বস্তুখিনি আমি একাষৰীয়া কৰি দিওঁ। সদায় লাইফত শ্বৰ্টকাটে কাম নিদিয়ে। আজিকালি বজাৰত গেছ দিয়া কল পায় নহয় জানো, সেই গেছ দিয়া কলৰ টেষ্ট আৰু গছতে পকা কলৰ টেষ্ট ডেফিনেটলি জানে। গতিকে যিটো বস্তু টাইমৰ লগত হয়, যিটো বস্তু নিজৰ প্ৰক্ৰিয়াত হয়, সেই বস্তুটোৰ সোৱাদেই বেলেগ, সেই ছাকচেছৰ সোৱাদেই বেলেগ। আৰু সেই ছাকচেছ যদি মই আচিভ কৰিবলৈ হয়, তেতিয়াহ'লে মই মোৰ নিজৰ লিডাৰশ্বিপ এবিলিটি জানিব লাগিব, নিজৰ লাইফত এটা মই গ'ল ছেট কৰিব লাগিব, মোৰ ভিজন এটা থাকিব লাগিব। প্ৰত্যেকজন ৱৰ্ল্ড লিডাৰৰে চাওক, তেওঁলোকৰ এটা ভিজন আছিলে। মহাত্মা গান্ধী, তেখেতৰ ভিজন আছিলে যে ভাৰতৰ যেনেকেই হওক অহিংসাৰ পথেৰে স্বাধীনতা দিয়াব। আৰু আজি আমি স্বাধীন। আজিও পৃথিৱীৰ যিমানসকল লিডাৰ্ছ আছে আপোনালোকে চাওক, তেখেতসকলৰ এটা জীৱনত ম'টো আছে, এটা ভিজন আছে, আৰু সেই ভিজনৰ কাৰণে আৰু সেই এটা মিছন তেওঁলোকে ক্ৰিয়েট কৰে আৰু সেই মিছন লৈ পেলাই আগবাঢ়ি যায়। এতিয়া আমি আমাৰ জীৱনটোকোতো এটা বেটেল বুলিয়ে ল'ব পাৰোঁ নহয় জানো। আৰু ইয়াৰ কাৰণে আমি এটা ভিজন লোৱা লাইফত অতি দৰকাৰ, যে মই কি বিচাৰোঁ লাইফত, কেনেকৈ বিচাৰোঁ তাক এটেণ্ড কৰিবৰ কাৰণে। মোৰ যিকোনো এটা লাইফৰ এছপেক্টে হওক, পাৰ্চনেল হওক, প্ৰফেশ্যনেল হওক, ছ'চিয়েলি হওক, যি হওক, মই কেনেকৈ এটা কমপ্লিট লাইফ লিড কৰিব পাৰোঁ, মোৰ ভিজনটো কি, সেই ভিজনটো, সেই গ'লটো এচিভ কৰিবৰ কাৰণে মই কিখিনি কাম কৰিব বিচাৰোঁ আৰু কেনেকৈ মই সেই কামখিনি কৰিব বিচাৰোঁ। সেই বিচৰাৰ যেতিয়া মোৰ খোজ আৰম্ভ হ'ব, তেতিয়া মোৰ সেই লিডাৰশ্বিপ এবিলিটি, মোৰ সেই লিডাৰশ্বিপ কোৱালিটিজখিনি ওলাই বাহিৰলৈ আহিব। গতিকে লিডাৰশ্বিপ হ'বলৈ হ'লে প্ৰথম হৈ গ'ল মোৰ এই এম্বিশ্যন থাকিবই লাগিব। আৰু এম্বিশ্যন থাকিলেহে মই অপৰচুনিটিজখিনি তাৰ পৰা উলিয়াব পাৰিম। একচুৱেলি কি হয় জানে, আমাৰ যেতিয়া লাইফত প্ৰব্লেম আহে, আমি সেই প্ৰব্লেমখিনিক সদায় কি কৰোঁ, প্ৰব্লেম হিচাপে চাওঁ। কিন্তু এতিয়া এই প্ৰেজেণ্ট ক'ভিড ছিটুৱেশ্যনতো ক'ভিডক প্ৰব্লেম হিচাপে নাচাই বহুতে অপৰচুনিটি হিচাপে লৈছে। আৰু এই ছিটুৱেশ্যনটোৱে বহুতৰ অপৰচুনিটিও দিছে। নেটৰ কেনেকুৱা ধৰণৰ অপৰচুনিটি আহিছে, অনলাইনত অপৰচুনিটি আহিছে নহয় জানো। আপোনালোক সকলোৱে জানে, আজি মই লাইভ ক্লাছ এটা কৰাৰ বাদ দি আজি মই এই ৰেকৰ্ডেড ক্লাছখিনি কৰিছোঁ, বিকজ মই এই অপৰচুনিটিটো পাইছোঁ। তাৰমানে মই মোৰ এম্বিশ্যনটোত কাম কৰি আছোঁ। মোৰ এম্বিশ্যন এটাই, যে মই যিমান মানুহৰ জীৱনলৈ এটা সম্পূৰ্ণতা আনিব পাৰোঁ, যিমান মানুহক মই ট্ৰেইন কৰিব পাৰোঁ, মটিভেট কৰিব পাৰোঁ, হিল কৰিব পাৰোঁ, মোৰ লাইফত সেয়াই ম'টো, মোৰ ভিজন হ'ল সেইটো লাইফৰ, মোৰ এম্বিশ্যন হ'ল সেইটো। গতিকে মই এই প্ৰেজেণ্ট ছিটুৱেশ্যনটোক মই সেই অপৰচুনিটি হিচাপে লৈছোঁ আৰু তাৰ ওপৰত মই প্লেন কৰি মই কাম কৰিছোঁ, মোৰ ভিজন ছেট কৰিছোঁ, আৰু আল্টিমেটলি মই জানো যে মই ছাকচেছ হ'ম। আৰু এইখিনিয়ে হ'ল লিডাৰশ্বিপৰ কাৰণে ছাকচেছ পিৰামিড, ছাকচেছৰ এটা পিৰামিড। মই যদি এই ওপৰত যাবলৈ হয়, এভাৰেষ্টৰ ওপৰলৈ যদি যাবলৈ হয়, মোৰ জাৰ্ণিটো সদায় তলৰ পৰাহে এনেকৈ ওপৰলৈ যাব। গতিকে এই ওপৰলৈ যাবলৈ হ'লে মোৰ ভিতৰত কিছুমান ডেফিনেটলি গুণ থাকিব লাগিব, আৰু সেইখিনিৰ ওপৰত মই কাম কৰি আছোঁ। সেইখিনিকো মই প্ৰেক্টিকেলি ইউজ কৰি, প্ৰেক্টিকেলি মোৰ জীৱনত মই বিচৰা বস্তুখিনি মই ছেট কৰিছোঁ, আৰু সেই ছেট কৰাৰ ওপৰত মই কাম কৰিছোঁ। এটা বস্তু সদায় মন কৰিব, ছাকচেছ আৰু ফেইলিয়াৰ সদায় ইপিঠি সিপিঠি। কিন্তু যদি আপুনি ছাকচেছ টেষ্ট কৰিছে তেতিয়াহ'লে আপুনি হেপী, যদি ফেইলিয়াৰ টেষ্ট কৰিছোঁ তেতিয়াহ'লে কি হয়, আমাৰ বহুতৰে মনোবল এনেকৈ তললৈ গুচি যায়,
কনফিডেন্স লেভেল তললৈ গুচি যায় আমি ফেইলিয়ৰকে জীৱনৰ এটা অভিন্ন অংগ হিচাপে ভাবি লৈ কৈছোঁ মই নহয় কিন্তু ভাবি লৈ ফেইলিয়ৰক একচেপ্ট কৰিব নোৱাৰি আমি কি কৰোঁ এৰি দিওঁ এনেকুৱা বহুত ইনষ্টেন্স আছে য'ত এবাৰ পৰীক্ষা দিলে পাছ নকৰিলে দুবাৰ পৰীক্ষা দিলে পাছ নকৰিলে তাৰপিছত কি হয় এৰি দিয়ে কাৰণ আপোনাৰ ওচৰে পাজৰে থকা মানুহখিনি হয়তো মোটিভেটেড নহয় বা তেওঁলোকে আপোনাক পুল ডাউন কৰিবলৈ আৰম্ভ কৰে যে ইয়াৰ দ্বাৰা নহ'ব ই নোৱাৰিব এনেই ই সময় খৰচ কৰি আছে তাতকৈ দোকান দি বহাই ভাল গতিকে এনেকুৱা বহুত ধৰণৰ কথা আমাৰ ওচৰে পাজৰে থাকে কিন্তু এইখিনি সময়ত আপুনি যদি আপোনাৰ সেই লিডাৰশ্বিপ কোৱালিটিক লৈ পেলাই আপুনি যদি ফাৰ্ম হয় যে নহয় মই এজন লিডাৰ হয় মই মোৰ জীৱনৰ লিডাৰ মই নাজানো মই অৰ্গেনাইজেশ্যন লিড কৰিছোঁ নে নাজানো মই নাজানো মই ছ'চাইটিক লিড কৰিছোঁ নে নাজানো মই নাজানো মই পলিটিকেল পাৰ্টিৰ লিডাৰ হয় নে নহয় কিন্তু মই মোৰ জীৱনৰ লিডাৰ হয় মই মোৰ জীৱনক লিড কৰিমেই আৰু এটা ভাল লিডাৰশ্বিপ হিচাপে মই মোৰ জীৱনৰ এটা গতি দিম এটা কি জানেনে অতি ইণ্টাৰেষ্টিং বিষয় ৱৰ্ল্ডৰ মেক্সিমাম যি ধনী সেই লোকসকল কিন্তু career একাডেমিক careerত এক্সেল কৰা নাই বহুতে হয়তো ক্লাছ 10লৈকে পঢ়িছে কলেজ স্কুল ড্ৰপ আউটছ তাৰে কোনোবা সংখ্যক কলেজ ড্ৰপ আউটছ হয় কিন্তু তেওঁলোকে নিজৰ career নিজৰ বিজনেছ নিজৰ জীৱনক লৈ 100% সাকসেসফুল হয় আমি কি জানে আমাৰ নোশনটো হ'ল যে যদি মই ভাল চাকৰি এটা কৰিছোঁ ডাঙৰ মোটা অংশৰ এটা স্যালাৰি পাইছোঁ মই সাকসেসফুল যদি মই বিজনেছ কৰিছোঁ মোৰ প্ৰফিট বহুত বেছি বেংকত হিউজ বেলেন্স আছে মোৰ মই সাকসেসফুল কিন্তু নহয় জানে সাকসেসফুল মই কাক কম জানে যি এটা অতি হ্যাপি ফ্যামিলি লাইফ লিড কৰিছে নিজৰ ফ্যামিলি বন্ধু বৰ্গ সোসাইটিৰ লগত এটা অতি সুখী আৰু শান্তিৰ জীৱন আৰু লগতে মই কৈছোঁ যে তেখেতৰ প্ৰফেশনেল লাইফ বিজনেছে হওক চাকৰিয়ে হওক বা যিয়ে হওক তেওঁ কৰি আছে তাতো তেওঁ সাকসেসফুল হয় তাতো তেওঁ হ্যাপি হয় তেতিয়াহে এটা কমপ্লিট সাকসেসফুল লাইফ পাওঁ তাৰমানে লিডাৰ হ'বলৈ হ'লে মই প্ৰথমতে মই মোক নিজক চালোঁ সেকেন্ড মই মোৰ ফ্যামিলিক চালোঁ থাৰ্ড মই মোৰ কৰ্মক্ষেত্ৰখনৰ ওপৰত কাম কৰিলোঁ এতিয়া মই এই কনসেপ্টটো লিডাৰশ্বিপৰ যি কনসেপ্ট সচৰাচৰ যি হিচৰিত সফট স্কিলত যি লিডাৰশ্বিপ বুলি বুজোৱা যায় সেই লিডাৰশ্বিপ কোৰ লিডাৰশ্বিপ হয় সেয়া আপোনালোকে ইনফৰমেশ্যন নেটতো পাব বা বেলেগ বস্তু বেলেগ কিতাপ পত্ৰ আছে সেইখিনিতো জানা দৰকাৰ সেইখিনি ডেফিনেটলি আমি জানিব লাগে কিন্তু তাৰ লগতে লিডাৰ মই বিচাৰি আছোঁ যাতে আপোনালোকে প্ৰত্যেকজনে নিজৰ জীৱনত যাতে এজন লিডাৰ হিচাপে আগবাঢ়ি আহে আৰু জীৱনটোক এটা গতি দিয়ে এম্বিশনক লৈ কাম কৰে ভিজন সেট কৰে সেই মিশনত নিজৰ কাৰণে কাম কৰে কাৰণ আমি লিডাৰ হিচাপে যদি নিজক এষ্টাব্লিছ কৰিব নোৱাৰো তেতিয়াহ'লে কিন্তু আমি জীৱনত বিচৰা সেই বস্তুখিনি কেতিয়াও এট্ৰেক্ট কৰিব নোৱাৰো গতিকে লিডাৰশ্বিপৰ ই এটা অতিকৈ ইম্পৰ্টেণ্ট বস্তু আৰু সাকসেস হৈ গ'ল লিডাৰশ্বিপৰ এটা অভিন্ন অংগ ডেফিনেটলি আমি জানো আৰু কি জানে যে লিডাৰশ্বিপ হ'বলৈ হ'লে আমি সঠিক কামটো কৰিব জানিব লাগিব এটা সময়ত হয়তো বহুতখিনি বস্তু আমাৰ সন্মুখত আছে কিন্তু সেই সময় অনুপাতে সঠিক কিটো কাম বা সঠিক কিটো মোৰ ডিসিশন right decision at the right time with the right person with the right resources gives me the success and if success is attained then I could say that I am a successful leader now leader are born or made ki bhabe apuni some are born some are made বৰ্ন লিডাৰশ্বিপ হ'লে ডেফিনেটলি এটা লিডাৰশ্বিপ কোৱালিটি থাকিবই যে ঘৰৰ কিবা এটা কাম ওলালে ফটককৈ সেই মানুহজনে গৈ কৰি আহিলে সমাজৰ কিবা কাম ওলালে তেওঁ ৰেছপঞ্চিবিলিটি ল'লে তাৰমানে তেওঁৰ নিজৰ ওপৰত ইমান আত্মবিশ্বাস যে তেওঁ জানে এই কামটো তেওঁ কৰিব পাৰিবই আৰু যদিও নোৱাৰে তেওঁ শিকি সেই কাম কৰিব সেইটো হৈ গ'ল লিডাৰৰ এটা অতি গুৰুত্বপূৰ্ণ কোৱালিটি
সেয়া হৈ গ'ল বৰ্ণ লিডাৰ্ছ। আৰু মেড লিডাৰ্ছ মই ক'ম যে আপুনি কনষ্টেণ্টলি নিজৰ ওপৰত কাম কৰি আছে, নিজক ওপৰলৈ উঠাবলৈ কাম কৰি আছে, নিজৰ নেগেটিভ যিখিনি ইম'শ্যন আছে, যিখিনি নেগেটিভ কোৱালিটি আছে, সেইখিনিক লাহে লাহে কমাই কমাই এটা সময়ত নাইকিয়া কৰি আপুনি পজিটিভিটিৰে নিজৰ লাইফটো লিড কৰিবলৈ আৰম্ভ কৰিছে। আৰু নিজক ষ্টেবল ৰাখি যাতে নিজে বিচৰা বস্তুখিনি এট্ৰেক্ট কৰিব পাৰিছে, সেয়াই হ'ল এজন জীৱনত লিডাৰ হ'ব খোজাৰ সঠিক মাপকাঠি বা পৰিচয়। গতিকে যদি আপুনিও লিডাৰ হ'ব বিচাৰিছে, এইখিনিৰ ওপৰত কাম কৰক। মই কেইখনমান আপোনালোকক শ্লাইড প্ৰেজেণ্টেশ্যন ইয়াৰ লগত এটেচ কৰি দিম, সেইখিনিও চাব আৰু ট্ৰাই কৰিব যাতে নিজৰ ওপৰত কাম কৰি আপোনালোকে নিজৰ লিডাৰশ্বিপ এবিলিটিক ইমপ্ৰুভ কৰিব পাৰে নিজৰ পাৰ্চনেল জীৱনত, আৰু ডেফিনেটলি প্ৰফেশ্যনেল জীৱনতো এজন লিডাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰক। আৰু যদি সঁচাকৈয়ে বিচাৰে সমাজকো লিড কৰিবলৈ আৰু নিজৰ কৰ্মক্ষেত্ৰত নিজকে সেই কৰ্মক্ষেত্ৰৰ হৈ লিড কৰিবৰ কাৰণে, তেতিয়াহ'লে আৰু বেছি মেহনত কৰক নিজৰ ওপৰত। ধন্যবাদ।